গাঁৱৰ গাভৰু লাহাৰীৰ কাহিনী। এটা সৰু পাহাৰীয়া গাঁও আছিল, নাম বালিজান। গাঁওখন শান্ত, সেউজীয়া, বগা ধোঁৱাৰ পৰা জেগা হোৱা যেন স্বৰ্গৰ এক টুকুৰা। সেই গাঁৱতে বাস কৰিছিল এজন গাভৰু, লাহাৰী। লাহাৰী আছিল সৰল, কষ্টসহিষ্ণু আৰু স্বপ্নবিলাসী। প্ৰতিপুৱাই তেওঁ নদীৰ ধাৰত গৈ গাইজাৰ লগত কথা পাতিছিল, ফুলেৰে মুকলি বাট সাজিছিল। তেওঁ চকুত আছিল আগ্ৰহ, নিজে কিছু কৰিব পাৰিম বুলিৰ আশাবাদ। এদিন স্কুলৰ পৰা ওলাওঁতে তেওঁ দেখিলে গাঁৱৰ কেইজন গৰু পালক গৰুবোৰক খাবলৈ ঘাঁচ নাই বুলি কষ্ট পাইছে। লাহাৰীয়ে ভাবিলে, মই যদি এবাৰ এইবোৰৰ বাবে কিছু কৰোঁ। তেওঁ গাঁৱৰ পৰিত্যক্ত ভূমিতে গছৰ নিচিঙা ধান খেতি আৰু ঘাঁচৰ বীজ পুতি দিলে। কেইমাহতে সেই খেতি সবুজে ভৰি গ'ল। গাঁওখনৰ গৰুৰ বাবে খাবলৈ পৰ্যাপ্ত ঘাঁচ হ'ল। গাঁওবাসীয়ে লাহাৰীক ধন্যবাদ দিলে আৰু তেওঁক লাহাৰী দিদি বুলি আদৰেৰে সম্বোধন কৰিবলৈ ধৰিলে। তেওঁ কৈছিল, যদি প্ৰতিজনে নিজৰ গাঁওখনৰ বাবে অলপ ভাবি, তেন্তে গাঁওটো নিজেই পৰিৱৰ্তন হ'ব। শিক্ষা, নান্দনিকতা আৰু মৰমেৰে কৰা সৰু প্ৰয়াসেও সমাজক সুখী কৰিব পাৰে।